Hi, just to welcome to my YouTube channel Ramjet Official watching this video. আৰু আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিম মানে ইয়াৰ আগতে এটা শ্বৰ্ট ভিডিঅ' আপলোড কৰা গৈছে আৰু তাত শ্বৰ্ট ভিডিঅ'টো আপোনালোকে নিশ্চয় চাইছে আৰু সকলোৱে চাব মৰম দিব আৰু মোৰ ইউটিউব চেনেলটো সকলোৱে মৰম দিব ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব ভিডিঅ'টো যদি ভাল পায় আৰু মোৰ ভিডিঅ' বেয়া নহয় মোৰ ভিডিঅ' ভালেই ভিডিঅ' আপোনালোকে নিশ্চয় সকলোৱে জানে আৰু মোৰ ভিডিঅ' যিসকল ব্যক্তিয়ে চাই আছে বৰ্তমান আৰু যিসকল ব্যক্তিয়ে ভৱিষ্যতে চাই থাকিব সেইসকল ব্যক্তিয়ে সকলোৱে জানে মোৰ ভিডিঅ' কিমান ভাল নে বেয়া গতিকে মই বেলেগ আৰু ক'বলগীয়া একো নাই মানে এতিয়া মই মূল কথাটোলৈ আহোঁ সকলোৱে মোৰ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰি দিব সকলোৱে কোৱাকৈ যিসকল ব্যক্তি মানে মোৰ ভিডিঅ' মানে নাচায় বা চাবলৈ সময় নাপায় টাইম নাপায় বা এনেকুৱা বহুত কিবা কিবি থাকে আৰু মানে ভিডিঅ' চোৱা নাই সেইসকল ব্যক্তিয়ে মোৰ ভিডিঅ'টো পোৱাকৈ শ্বেয়াৰ কৰি দিব লাইক কৰি দিব আপোনালোকে যিসকল ব্যক্তিয়ে চাই আছে মোৰ ভিডিঅ' আৰু লগতে ভিডিঅ'টো অন্য ব্যক্তিয়ে সকলোৱে পোৱাকৈ শ্বেয়াৰ কৰি দিব আৰু লগতে কমেণ্টত লিখি দিব #জাষ্টিছ ফৰ জুবিন দা আমাক ন্যায় লাগে যিহেতু জাষ্টিছ আমি এইটোৱে জানো মোৰ ভিডিঅ'টোৰ জৰিয়তে মই সকলোকে গোটেই ভাৰতবাসী অসমবাসী আৰু লগতে মানে সেই আৰু ইয়াত আৰু বেলেগ একো ক'বলগীয়া নাই মোৰ ভিডিঅ'টোৰ মূল উদ্দেশ্যটিলৈ মই উভতি যাওঁ আৰু মই মোৰ ভিডিঅ'টোৰ জৰিয়তে মই এইটোৱে মানে এইটোৱে আৰু মই আশা কৰিছোঁ আৰু মোৰ ভিডিঅ'টো মানে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব মানে আপোনালোকক মই ক'বলৈ পাহৰি গৈ আছোঁ আৰু মোৰ ভিডিঅ'টো মানে আজি বনোৱাৰ মানে মূল উদ্দেশ্য এইটোৱে মানে আপোনালোকক কিন্তু মই এই ভিডিঅ'টোৰ জৰিয়তে মই এটাই আহ্বান জনাইছোঁ বা মই অনুৰোধ কৰিছোঁ কিন্তু মই কিন্তু একো ইয়াত মানে এইবিলাক ভিডিঅ' কৰা নাই যে তাৰ চিনেমাখন মানে ভিডিঅ' দিয়া বা মানে চিনেমাখনৰ কিছু অংশ ভিডিঅ'ৰ জৰিয়তে দেখুৱাই দিয়া ৰাইজক বা মোৰ ভিডিঅ' ইউটিউব চেনেলৰ ৰিয়ানজ্যোতি অফিচিয়েল মোৰ ভিডিঅ'টো যিসকল ব্যক্তিয়ে চাই আছে তাতে চিনেমাখন নোচোৱা ব্যক্তিয়ে যাতে যিসকল ব্যক্তিয়ে চিনেমাখন চোৱা নাই এতিয়ালৈকে সেইসকল ব্যক্তিয়ে যাতে মোৰ মানে ভিডিঅ'ৰ জৰিয়তে চাই মই সেইটো নিবিচাৰোঁ বা মই ভিডিঅ' সেইবিলাক দিয়া ভিডিঅ' মোৰ ইউটিউব চেনেলত নাযাব বা মই সেনেকুৱা মানুহ নহয় বা সেনেকুৱা মই এজন ব্যক্তি নহয় বা মই এজন ষ্টুডেণ্ট হিচাপে আপোনালোকক কৈছোঁ মানে আপোনালোকে নিশ্চয় গম পাইছে ৰৈ বিনালে চিনেমাখন চলি আছে আৰু আজিৰে মোৰ ভিডিঅ'টো বনোৱাৰ বা আপোনালোকৰ মাজত বনোৱাৰ মূল উদ্দেশ্য এইটোৱে মানে দি কৈ আছোঁ আপোনালোকে চাই থাকিব মানে আপোনালোকক মই কৈ আছোঁ বাকীখিনি কথা আৰু বেলেগ ইয়াত ক'বলগীয়া একো নাই মানে মই মূল কাহিনী কওঁ আৰু আপোনালোকে মানে মোৰ ভিডিঅ'টো কিন্তু চাব আৰু চাই পেলাই এনেকুৱাকৈ নাভাবিব যে মই আপোনালোকেতো নিশ্চয় গমেই পাইছে মানে যিহেতু সকলো নিউজত হওক সংবাদ মাধ্যম হওক বা সংবাদ মেল যোগে হওক বা সেনেকৈ ছ'চিয়েল মিডিয়া সকলোতে মানে এইটো ভাইৰেল হৈছে বা কথাটো মানে বক্তৃতাখিনি বা মুখ্যমন্ত্ৰী আমাৰ মৰমৰ মুখ্যমন্ত্ৰী মানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁ কৈছে মুখ্যমন্ত্ৰী আমাৰ অসমৰ মৰমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও কৈছে আৰু আগতে জুবিন দাই যেতিয়া জীয়াই আছিল তেতিয়া কৈছিলে মানে ৰৈ বিনালে চিনেমাখনৰ ভিডিঅ' হওক বা ফটো হওক বা কিবা কিবি এনেকুৱা ফটো এনে কথা নাই ফটো মানে কি আৰু ফটোটোৰ জৰিয়তে বেলেগ আকৌ গম পোৱা নাযায় কিন্তু তাৰ চিনেমাখনৰ ভিতৰত যি চলি আছে বা যি দেখুৱাই আছে চিনেমাখনত ৰৈ বিনালে চিনেমাখনত যি চলি আছে সেইবিলাক যাতে মানুহে ভিডিঅ' কৰি পেলাই তেওঁৰ আজিকালিতো সকলোৰে ইউটিউব থাকে বা ফেচবুক থাকে ছ'চিয়েল মিডিয়া ইনষ্টাগ্ৰাম সকলো বস্তু ছ'চিয়েল মিডিয়া সকলোৰে হাততে থাকে কিন্তু মানে এইটোৱে মোৰ ভিডিঅ'টো যাতে অতি বিনম্ৰ অনুৰোধ কৰিছোঁ যাতে কোনেও যাতে ৰৈ বিনালে চিনেমাখনৰ মানে কিছু মুহূৰ্ত আপডেট বা ভিডিঅ' সহকাৰে এনেকুৱাকৈ যাতে প্ৰচাৰ কৰি নিদিয়ে বা ভাইৰেল নকৰে মানে মোৰ ভিডিঅ'টোৰ জৰিয়তে মই এইটোৱে সকলোকে অনুৰোধ কৰিছোঁ আৰু ময়ো এইবিলাকটো অনুৰোধ মই এতিয়া কিয় কৰিছোঁ মইতো এইবিলাক ভিডিঅ' ৰৈ বিনালে চিনেমাখনৰ ভিডিঅ' মই ইউটিউব চেনেল হওক বা ফেচবুক হওক ইনষ্টাগ্ৰাম হওক বা সকলো ছ'চিয়েল মিডিয়া বা সামাজিক মাধ্যম যি কি নহওক সেইবিলাকততো মই এইবিলাক ৰৈ বিনালে চিনেমাখনৰ একো প্ৰচাৰ নকৰোঁ বা মই সেইবিলাকক লৈ মই একো উৎসাহ নাই মোৰ মই চিনেমা চাম ৰৈ বিনালে চাম আৰু ৰৈ বিনালে চাম যিহেতু আপোনালোকৰ মাজত এই কাৰণে মই ভিডিঅ'টো আপলোড কৰিছোঁ বা আপোনালোকেও চাওক ৰৈ বিনালে চিনেমাখন চাওক কিন্তু তাত কিন্তু ভিডিঅ' নকৰিব মোবাইল হওক বা আপোনালোকৰ যদি নিজৰ কেমেৰা আছে বা এনেকৈ বেলেগৰ যোগেদিও আপোনালোকে ভিডিঅ' নকৰিব ৰৈ বিনালে চিনেমাখনৰ কিন্তু ভিডিঅ' নকৰিব মই বহুবাৰ অনুৰোধ কৰিছোঁ আৰু আপোনালোকে নিজে গমেই পাইছে
নিউজ লাইভক প্ৰাগ নিউজক প্ৰতিদিন টাইম আছাম টক্স DYT নিউজ 18 অসম নৰ্থ ইষ্ট বা NKTV প্লাছ বা অসম লাইভ 24 ND24 এনেকুৱা যিমান অসমীয়া নিউজ চেনেল আছে সকলো নিউজ চেনেলতে এইটো কৈ দিছে মানে ৰৈ বিনালে চিনেমাখনৰ একো ভিডিঅ'ই আপোনালোকৰ আগত হাতত যদি কিবা ভিডিঅ' থাকেও একো ভিডিঅ' ভাইৰেল নকৰিব। ভাইৰেল নকৰিবলৈ আহ্বান জনাইছে, যাতে ভাইৰেল কোনো সৰু ল'ৰা ছোৱালী হওক ডাঙৰ মানুহ হওক সেইটো কথা নাই, কোনেও যাতে ভাইৰেল নকৰে ৰৈ বিনালে চিনেমাখনৰ কিছু ভিডিঅ' হওক যিকি নহওক। মানে মোৰ ভিডিঅ'ৰ জৰিয়তে মই এইটোৱে আপোনালোকক মানে মই এইটোৱে ক'লোঁ বা আপোনালোকক মানে অনুৰোধ কৰিলোঁ আৰু নমস্কাৰ। আপোনালোকে কোনেও ভাইৰেল নকৰিব। চিনেমাখন কেৱল নলবাৰী হওক বেলানুনা চিনেমা হল হওক বা গুৱাহাটী চিনেমা হল যেনে অনুৰাধা চিনেমা হল, চিটি চেণ্টাৰ মেল চিনেমা হল আছে, PVR চিনেমা হল, এনেকৈ বহুত গুৱাহাটীৰ চিনেমা হল আছে। কোনেও যাতে চিনেমাখন চাই পেলাই বা অসমৰ সকলো ঠাইতে চিনেমা হল বহুত আছে, সকলো ঠাইতে আছে। তেজপুৰ হওক, নগাঁও হওক, যোৰহাট হওক, ডিব্ৰুগড় হওক, ইফালে আপোনাৰ বৰপেটা ডিষ্ট্ৰিক্ট হওক বা ইফালে আপোনাৰ টিহু হওক, আমাৰ নলবাৰী জিলা হওক বা ইফালে আমাৰ অসমৰ ৰাজধানী মেইন ঠাই গুৱাহাটী হওক। গুৱাহাটীততো আপোনাৰ হাপে চিনেমা হল আছে। কোনেও যাতে চিনেমাখন চাই মানে কিছুমানে মেঘালয়তো যাব পাৰে মেঘালয়, শ্বিলং এনেকৈ বহুত ঠাই আছে। যিহেতু এই চিনেমাখন আমাৰ ভাৰতত ইণ্ডিয়াত সকলো ৰাজ্যতে চিনেমাখন হলবিলাকত চলাই আছে। কেৱল অসমতেই নহয়, অসমৰ ঠাইতে নহয়, সকলো ৰাজ্যতে চিনেমাখন চলাই আছে। আমাৰ ইণ্ডিয়াত 35-34খনমান ৰাজ্য আছে, যিহেতু সকলো ৰাজ্যতে চিনেমাখন চলাই আছে। কেৱল ভাৰতত ইণ্ডিয়াত চিনেমাখন প্ৰচাৰ হৈ আছে বা চিনেমাখন সকলো চিনেমা হলত চলাই আছে। কিন্তু আপোনালোকে চিনেমা হলতে চিনেমাখন চাওক, কিন্তু ভিডিঅ' তাত চিনেমাখন চাই পেলাই শেষৰখিনি হওক প্ৰথমখিনি হওক, গানৰ তাতে বহুত গান আছে জুবিনদাৰ, সেই গানবিলাকক কোনেও ভিডিঅ' নকৰিব বা কোনেও চিনেমাখন ফটোও নামাৰিব বা চেল্ফি উঠা সেইবিলাক কাম চিনেমা হলৰ ভিতৰত নকৰিব। ৰৈ বিনালে চিনেমাখনৰ জৰিয়তে সেইবিলাক কাম আপোনালোকে প্ৰচাৰ নকৰিব, ভাইৰেল নকৰিব। মোৰ ভিডিঅ'টোৰ জৰিয়তে মই বহুবাৰ এইটো অনুৰোধ কৰিলোঁ। গতিকে মই এতিয়া এইটোৱে নমস্কাৰ। আৰু আপোনালোকে সকলোৱে ৰৈ বিনালে চিনেমাখন চাওক, সকলোৱে টিকট কাটক। বুক মাই শ্ব' এপ্লিকেশ্যনৰ যোগেদি বুক মাই শ্ব' এপত ৰৈ বিনালে চিনেমাখনৰ টিকট মুকলি কৰি দিয়া হৈছে আৰু চিনেমাখন 31 অক্টোবৰতে ৰিলিজ হৈছে। আজি নৱেম্বৰৰ 7 তাৰিখ শুক্ৰবাৰ, ফ্ৰাইডে। গতিকে আপোনালোকে চিনেমাখন চাওক ৰৈ বিনালে আৰু বুক মাই শ্ব' এপটো ডাউনলোড কৰক, ইনষ্টল কৰক। আৰু যদি ডাউনলোড বা ইনষ্টল নকৰে সহজ পদ্ধতি আছে গুগলৰ জৰিয়তে। তাত আপোনালোকে যদি গুৱাহাটীত চাব বিচাৰে বুক মাই শ্ব' ইন গুৱাহাটী বুলি চাৰ্চ কৰিব গুগলত। তাৰপিছত মোৰ ভিডিঅ'টো চাই থাকিব, মই ইয়াত দি দিছোঁ। আৰু সেই ভিডিঅ'টোত সেনেকৈ চাই পেলাই টিকটটো কাটি লওক। তাত আপোনাৰ কিছুমান এনেকুৱাকৈ লিখা আছে আজি নৱেম্বৰৰ 7 তাৰিখ, আজি টিকট আছে। আগৰ টিকটবিলাকতো গুচিয়ে গৈছে, যিহেতু আগৰ 31 অক্টোবৰ, 1, 2, 3, 4, 5, 6 নৱেম্বৰ এইবিলাকৰ টিকট আপোনালোকে নাপাব। যিহেতু যোৱা দিনবিলাকৰ টিকট আৰু কিয় থাকিব, এনেকুৱা নহয়। কিন্তু আজি 7 নৱেম্বৰ, আজিৰ টিকটো আছে। যদি আপুনি 10টা বজাৰৰ চিনেমাখন চাব বিচাৰে, নলবাৰী হওক, গুৱাহাটী হওক বা টিহু হওক বা আপোনাৰ এইফালে অসমৰ নগাঁও হওক বা যোৰহাট হওক, ডিব্ৰুগড় হওক, গোৱালপাৰা হওক বা আপোনাৰ মেঘালয়তো চাব পাৰে, বেলেগ ৰাজ্য মেঘালয়, শ্বিলং, চেৰাপুঞ্জী এনেকৈ বহুত ঠাইত আমাৰ মুঠতে অল আছামত, অল ইণ্ডিয়াত চিনেমাখন চলি আছে। সকলোৱে চাওক টিকটটো ৰৈ বিনালে চিনেমাখন আমাৰ মৰমৰ জুবিনদাৰ ছবি, আপোনালোকে মিছ নকৰিব, চিনেমাখন চাওক। গতিকে আমি মোৰ ভিডিঅ'টো যে আপোনালোকক ভিডিঅ'টোৰ শেষলৈ আহিলোঁ। আপোনালোকক মই কিছুমান মুহূৰ্ত দেখুৱাম, কিন্তু আপোনালোকে আৱেগিক নহ'ব বা সেই আপোনালোকে এতিয়া নকৰিব যে মই ৰৈ বিনালে চিনেমাখনত বেলেগ দেখুওৱা নাই। মই চিনেমা হওক, ভিডিঅ' হওক বা সেই হওক, তাক লৈ মই ভিডিঅ' নকৰোঁ বা মই সেইবিলাক দেখুওৱা মানুহ মই নহয়। মই কেৱল এইটোৱে আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে ৰৈ বিনালে চিনেমাখন চাবই। কিন্তু তাত বাহিৰে ভিডিঅ' কৰা হওক বা তাত চেল্ফি উঠা হওক বা কিবা কিবি হওক বা ৰৈ বিনালে চিনেমাখনৰ কিবা মুঠতে গানৰ ভিডিঅ' হওক বা চিনেমাখনৰ ভিতৰৰ ভিডিঅ' হওক, সেইবিলাক আপোনালোকে প্ৰচাৰ নকৰিব। কাৰণ সেই প্ৰচাৰ কৰাটো আমাৰ মৰমৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁক অনুৰোধ কৰিছে যাতে ৰৈ বিনালে চিনেমাখন কোনেও ভাইৰেল নকৰে। আৰু তাত ৰৈ বিনালে চিনেমাখন য'তেই চাই তাত যাতে চাই পেলাই যাতে ভিডিঅ' নকৰে বা তাৰ চিনেমাখনৰ কিছুমান মুহূৰ্ত প্ৰচাৰ নকৰে,
সেইটো সকলোকে অনুৰোধ কৰিছোঁ। গতিকে আপোনালোকৰ চিনেমাখন প্ৰচাৰ নকৰিব, কেৱল চিনেমাখন চিনেমা হলত বহি পেলাই চাব। সেইটোৱে আৰু মানে চিনেমাখন চাব আপোনালোকে, ডাইৰেক্ট ভাল চিনেমা এখন। তাত মানে বহুবাৰ মই অনুৰোধ কৰিছোঁ আপোনালোকে তাত মোবাইলৰ কেমেৰা হওক বা নিজৰ এনে বহু কেমেৰা DSLR থাকে বা কিবা কিবি বহুত দামী দামী কেমেৰা থাকে, এইবিলাক কেমেৰাৰ জৰিয়তে তাত চিনেমা হলৰ ভিতৰত বহি চিনেমাখন চাম বুলি ভাবি তাত ভিডিঅ' নকৰিব বা লগতে সেইবিলাক ভিডিঅ' কৰি আপোনালোকে প্ৰচাৰ নকৰিব, ভাইৰেল নকৰিব। মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এইটোৱে অনুৰোধ কৰিছোঁ, যাতে কোনেও যাতে এই চিনেমাখন প্ৰচাৰ নকৰে, কেৱল চিনেমাখন চাইহে টিকট কাটিব। বুক মাই শ্ব' এপ ডাউনলোড কৰক, ইনষ্টল কৰক। তাত টিকট ৰৈ বিনালে চিনেমাখনৰ এভেইলেবল টিকট আছে। আপোনালোকে টিকটটো অতি সোনকালে, যদি আজি নৱেম্বৰৰ 7 তাৰিখে চাই, এতিয়া যিহেতু 10টা বজাতো চিনেমা আছে, তাৰ পিছতো 11টা 12টাতো চিনেমাখন আছে, চলিয়ে থাকিব। কেৱল 12টাৰ পিছত আৰু নচলে আজিৰ ৰাতিটোত। তাত অহাকালি আৰু পোহৰ যেতিয়া সূৰ্য আপোনাৰ উদয় হ'ব, তেতিয়াৰ পৰা সূৰ্য উদয় হোৱাৰ পৰা চিনেমাখন ষ্টাৰ্ট হ'ব সকলো চিনেমা হলত, আৰু আপোনালোকে তেতিয়াৰ পৰা চিনেমাখন চাব পাৰিব। আৰু আজিও আপোনালোকে যদি চিনেমাখন চাই অতি সোনকালে টিকটটো বুক কৰি লওক। বুক মাই শ্ব' এপ্লিকেশ্যনটোৰ যোগেদি মই বাৰে বাৰে কৈছোঁ, বুক মাই শ্ব' এপটো প্লে' ষ্ট'ৰত গৈ ডাউনলোড কৰক, ইনষ্টল কৰক। তাতে ৰৈ বিনালে চিনেমাখনৰ মৰমৰ প্ৰাণৰ শিল্পী জুবিন দাৰ চিনেমাখনৰ টিকট, ৰৈ বিনালে চিনেমাখনৰ টিকট এভেইলেবল আছে, টিকটটো কাটি লওক। গতিকে আৰু এইটোৱে আৰু মানে আৰু আজি ভিডিঅ'টো মই এইকাৰণে ডাউনলোড কৰিলোঁ বা আপলোড কৰিলোঁ, আৰু ভিডিঅ'টো সকলোৱে চাব, শ্বেয়াৰ কৰি দিব, স্কিপ কৰি দিব, মানে ভিডিঅ'টো স্কিপ নকৰাকৈ মানে আঁতৰি নাযাব, বা ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব শেষলৈকে। আৰু মোৰ ভিডিঅ'টোত মানে আজি এই ভিডিঅ'টো আপলোড কৰাৰ দুটা উদ্দেশ্য। এটা উদ্দেশ্যটো হৈছে বুক মাই শ্ব' এপটো আপোনালোকে ডাউনলোড কৰি ইনষ্টল কৰি টিকটটো কেনেকৈ বুক কৰিব পাৰে, বা বুক মাই শ্ব'ত টিকটটো পাবনে নাপায়, বা কিছুমানে নাজানিব পাৰে ৰৈ বিনালে চিনেমাখন চাম বুলি ভাবি আছে, বা আপোনালোকে যদি অনলাইন টিকটটো নাকাটে অফলাইনৰ টিকটটো কাটিব পাৰিব। সেইটো মই নকওঁ, মানে অফলাইন যদি আপোনালোকে টিকটটো কাটিব লাগে, যদি নলবাৰীত চাই নলবাৰীত তাতে বেলানুনা চিনেমা হলটোত যাব। নতুন চিনেমা হল নলবাৰীত হৈছে এইটো। আগতেতো ভাৰতীয় চিনেমা হলটো আছিল, মানে মই গম পাওঁতে। এতিয়া সেই চিনেমা হলটো বন্ধ হৈছে গোটেই। ৰৈ বিনালে চিনেমাখন নলবাৰী চিনেমা হল এটাই আছে। সেই চিনেমা হলটো নতুন চিনেমা হল, এতিয়া নতুনকৈ মুকলি কৰি দিয়া হৈছে, আৰু এই চিনেমা হলটোৰ নাম হৈছে বেলানুনা চিনেমা হল। গতিকে আপোনালোকে চিনেমাখন তাতো চাব পাৰিব। তাত গৈ পেলাই যদি অফলাইন টিকট কাটে, অফলাইন মানে হৈছে তাত গৈ পেলাই টিকটটো কাটিব লাগিব। আৰু যদি অনলাইন টিকটটো কাটিব লাগে মোবাইলৰ জৰিয়তে হওক, কিবা কিবি বহুত বস্তুৰ যোগেদি বুক মাই শ্ব' এপটো ডাউনলোড কৰি ল'ব। প্লে' ষ্ট'ৰত আছে, অতি সহজ পদ্ধতিত বুক মাই শ্ব' এপটো বুলি চাৰ্চ কৰিব প্লে' ষ্ট'ৰত। তাত বুক মাই শ্ব' এপটো ডাউনলোড কৰি ল'ব। বেছি MB আপোনালোকৰ নেট খৰচ নহয়। ডাউনলোড কৰোঁতে ইনষ্টল কৰোঁতে বুক মাই শ্ব' এপটো ডাউনলোড কৰি লওক, ইনষ্টল কৰি লওক অতি সোনকালে। আৰু তাত গৈ ৰৈ বিনালে চিনেমাখনৰ অল এভৰিথিং এভেইলেবল টিকট আছে। নলবাৰীত হওক বা গুৱাহাটীত হওক সেনেকৈ আছে। আৰু কিন্তু আপোনালোকে পাহৰি নাযাব, ৰৈ বিনালে চিনেমাখনৰ টিকট কিন্তু যদি আপোনালোকে বিচাৰিছে, বা ৰৈ বিনালে চিনেমাখন যদি চাব বিচাৰিছে, যদি নলবাৰীত চাই, তেতিয়া কিন্তু আপোনালোকে ৰৈ বিনালে গুৱাহাটী বুলিয়ে কৰিব লাগিব। যদি নলবাৰীত চাই নলবাৰী চাৰ্চ কৰিব, যদি গুৱাহাটীত চাই বুক মাই শ্ব' ইন গুৱাহাটী, বা যদি টিহুত চাই বুক মাই শ্ব' ইন টিহু, সেনেকৈ চাৰ্চ কৰিব। য'ত চাই সেই ঠাইটোৰ নামেৰে বুক মাই শ্ব' বুলি চাৰ্চ কৰিব। বুক মাই শ্ব' ইন গুৱাহাটী, বুক মাই শ্ব' ইন নলবাৰী, বুক মাই শ্ব' ইন টিহু, বৰপেটা, পাঠশালা, এনেকুৱা অসমৰ সকলো ঠাইতে চিনেমাখন চাব পাৰিব। অল ইণ্ডিয়াতে চিনেমাখন অল এভৰিথিং বুক মাই শ্ব' টিকটছ এভেইলেবল আছে। আপোনালোকে চাওক, চিনেমাখন মিছ নকৰিব। আমাৰ মৰমৰ প্ৰাণৰ শিল্পীগৰাকী জুবিন দাৰ মানে মৰমৰ এখন ছবি, মিছ নকৰিব। মানে মোৰ ভিডিঅ'টো শেষলৈকে চাব স্কিপ নকৰাকৈ। আৰু তাৰ আগতে এইটো কৈ দিয়া কথাখিনিতো খুব মনতে আছে। আৰু চিনেমাখন চাবহে তাত ৰৈ বিনালে চিনেমাখন যদি নলবাৰীত চাই, গুৱাহাটীত চাই, পাঠশালা, বৰপেটা, টিহু বা আপোনাৰ ডিব্ৰুগড়, যোৰহাট, নগাঁও, গোৱালপাৰা, কোকৰাঝাৰ, কাৰ্বি আংলং, এনেকৈ বহুত ঠাই আছে অসমৰ। জিলা 33-34খন আছে অসমৰ জিলা, আৰু এইফালে ভাৰতৰ আমাৰ ইণ্ডিয়াৰ অল ইণ্ডিয়াৰ মুঠ ৰাজ্য 37-38খন আছে। মুঠতে আপোনালোকে যদি চিনেমাখন চায়ো, তাত চিনেমা হলৰ ভিতৰত ৰৈ বিনালে চিনেমাখন চাই পেলাই ভিডিঅ' নকৰিব, আৰু ভুলতেও ভিডিঅ' নকৰিব।
আৰু ফটো তাত উঠিব নোৱাৰিব চিনেমা হলৰ ভিতৰত চেলফি ভিডিঅ' ফটো এইবিলাক একো নকৰিব আৰু সেই ফটো ভিডিঅ' একো আপোনালোকে ভাইৰেল নকৰিবলৈ আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁক অনুৰোধ কৰিছে আৰু আমাৰ মৰমৰ প্ৰাণৰ শিল্পীগৰাকী জুবিন দায়েও যেতিয়ালৈকে জীয়াই আছিল তেতিয়ালৈকে তেওঁ কৈয়ে থৈ গৈছে আপোনালোকে নিউজত গমেই পাইছে তেওঁ কৈছে ৰৈ বিনালে চিনেমাখন চাই পেলাই তাৰ ভিতৰত যাতে কোনেও ভিডিঅ' হওক ফটো হওক যাতে কোনেও প্ৰচাৰ নকৰে ভাইৰেল নকৰে মোৰ ফালৰ পৰা অতি বিনম্ৰ অনুৰোধ কৰিছোঁ আৰু যদি কোনোবাই ভাইৰেল ভিডিঅ' কৰে তাক মই কৈছোঁ তাৰ মাথাটোত এই মূৰাটো একো নাই নেকি এই মূৰাটোত একো নাই নেকি এনেকৈ তেওঁ জুবিন দাই মাথাত মানে এনেকৈ থাপ্পৰ মাৰি পেলাই মানে বুজাই দিছে আৰু আপোনালোকে কোনেও চিনেমাখন ভাইৰেল নকৰিব তাত ভিডিঅ' হওক ফটো হওক বা চেলফি হওক চিনেমা হলৰ ভিতৰত এইবিলাক কাম নকৰিব আৰু চিনেমাখনৰ কোনো ভাইৰেল নকৰিব এটা ভিডিঅ' নকৰিব এটা ফটো নকৰিব মোৰ ফালৰ পৰাও কাঠৰ অনুৰোধ কৰিলোঁ আৰু গতিকে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ ছাত্ৰ ভিডিঅ' দীঘল হৈ গ'ল গতিকে চাওক চিনেমাখন মানে মই ইয়াত বুক মাই শ্ব' এপটো আপোনালোকে অ'পেন কৰক বা গুগলৰ জৰিয়তেও সহজ পদ্ধতিৰে বুক মাই শ্ব' এপটো ইনষ্টল নকৰাকৈ ডাউনলোড নকৰাকৈ ষ্ট'ৰৰ পৰা ডাউনলোড নকৰাকৈ আপোনালোকে গুগলৰ জৰিয়তে গুগলৰ মাধ্যমেৰে তাত বুক মাই শ্ব' ইন গুৱাহাটী বুলি চাৰ্চ কৰি বুক মাই শ্ব' ইন নলবাৰী বুলি চাৰ্চ কৰি আপোনালোকে টিকটটো বুক কৰি ল'ব পাৰিব মোৰ ভিডিঅ'টো চাই থাকক অতি সহজ পদ্ধতিত ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আৰু ভিডিঅ'টো সকলোৱে পাবলৈ শ্বেয়াৰ কৰি দিব আৰু লাইক কৰিব ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব সকলোৱে শ্বেয়াৰ কৰি দিব আৰু লগতে ভিডিঅ'টো যদি চাই আছে নতুনকৈ মোৰ ইউটিউব চেনেলটোলৈ আহিছে আপোনালোকে সকলোৱে ভিডিঅ'টো মানে চোৱাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি পাহৰি গৈছে পিছত হ'লেও ছাবস্ক্ৰাইব কৰি ল'ব আৰু তাত কমেণ্ট ছেকশ্যন কৰি দিয়া হৈছে আপোনালোকে তাত লিখি দিব হেছটেগ জাষ্টিছ ফৰ জুবিন দা আৰু তাত লিখি দিব আমাক ন্যায় লাগে জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা থেংক ইউ গুড নাইট নিশ্চয় গমে পাইছে চিনেমাখন সকলোৱে চাবলৈ গৈছে আৰু এই চিনেমাখনটো এখন ভাল চিনেমা হলৰ কাৰণে আৰু এই চিনেমাখন এনেকুৱা এখন চিনেমা মানে এই চিনেমাখন যোনে চাইছে মানে গম পাই গৈছে আৰু এইটোৱে আৰু মোৰ ফালৰ পৰা আপোনালোকক এটা বিনম্ৰ অনুৰোধ কৰিছোঁ আৰু চিনেমাখন আপোনালোকে চাওক আৰু তাত মানে ভিতৰত মানে চিনেমা হলৰ ভিতৰত
মানে মই বাৰম্বাৰ অনুৰোধ কৰি আছোঁ বা বাৰম্বাৰ আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে কৈ আছোঁ, কিন্তু বহু মানুহে ভিডিঅ' হওক বা নিউজ হওক, ইউটিউব চেনেলৰ ভিডিঅ' হওক, ইউটিউব ভিডিঅ' হওক বা ইনষ্টাগ্ৰাম হওক, ফেচবুক হওক, এনেকৈ বহু মানুহে অনুৰোধ কৰি আছে, মানে মানুহবিলাকে বুজি নাপায়। কিন্তু আপোনালোকক মই সকলো কোৱা নাই এই ভিডিঅ'টোৰ জৰিয়তে। কিছুমান ব্যক্তি তাৰমানে উদন্ত ব্যক্তি থাকে, মানে তাত আপোনালোকেতো নিউজত গমেই পাইছে, মানে বহু তাৰে ৰৈ বিনালে চিনেমাখনৰ বহু বস্তু ভাইৰেল কৰি আছে মানে গম পোৱা মতে। কিন্তু আপোনালোকে সেইটো কথা নিজেতো গমেই পায়, যিসকল ব্যক্তি মানে চিনেমাখন চাই আছে বা নহয় চিনেমাখন নাই, যিসকল ব্যক্তি নিউজ চাই বা বহুত নিউজ চাই, নিউজ লাইভ হওক, প্ৰাগ নিউজ হওক, এনেকুৱা সংবাদ মাধ্যমৰ সকলো নিউজ চেনেল, ছ'চিয়েল মিডিয়া, মানে বাতৰি কাকত, সকলো নিউজ আপোনালোকে চাই, সেইসকল ব্যক্তিয়ে গমেই পাইছে নিশ্চয়। আৰু যিসকল ব্যক্তি মানে সেই আৰু মানে কি ক'ম আৰু বুজাব নোৱাৰি, মানে মুখেৰে কৈ মানে বুজাব নোৱাৰি। সেইটোৱে মানে চিনেমাখনৰ বহু প্ৰচাৰ কৰি আছে মই গম পোৱা মতে, আৰু এইটো মই বহু আগৰ পৰাই গম পাইছোঁ। মানে সেইটোৱে আপোনালোকে মানে মই এতিয়া আজিৰ তাৰিখত, আজি নৱেম্বৰৰ 7 তাৰিখ, আজিৰ তাৰিখত এইটোৱে অনুৰোধ কৰিছোঁ। এতিয়াও আপোনালোকৰ সময় আছে, যদি আপোনালোকৰ ভালকৈ থাকিবৰ ইচ্ছা আছে এই পৃথিৱীত, এই দুনীয়াখনত যদি আপোনালোকৰ ভালকৈ মানে থাকিবৰ ইচ্ছা আছে, মানে এই দুনীয়াখনত মানে ভালকৈ যদি থাকিবৰ ইচ্ছা আছে, আপোনালোকে মানে এতিয়াও সাৰি যাব পাৰিব, এতিয়াও ভালকৈ থাকিব পাৰিব। কিন্তু চিনেমাখন চাই পেলাই তাত ভিডিঅ' নকৰিব আৰু তাত ফটো নকৰিব, ফটো নামাৰিব, চেলফি নুঠিব চিনেমা হলৰ ভিতৰত, আৰু সেইবিলাক প্ৰচাৰ নকৰিব, ভাইৰেল নকৰিব। ভাইৰেল কৰিবৰ কাৰণে আপোনালোকে মানে চেষ্টা নকৰিব। মোৰ ফালৰ পৰা এটা এইটোৱে কাটৰ অনুৰোধ, এইটোৱে বাৰম্বাৰ অনুৰোধ, কাটৰ অনুৰোধ কৰিছোঁ মই। মানে আমাৰ যিহেতু গৰিমা বাইদেউ, গৰিমা বৌয়ে কিমান দুখ কৰি আছে বা তেওঁহে জানিছে। মানে মই ভিডিঅ'ৰ জৰিয়তে এইবিলাক কোৱাৰ মোৰ ইমান ইচ্ছা নাই বা মই ক'বলগীয়া একো নাই, কিন্তু আপোনালোকক মানে যিখিনি কথা মই কৈ আছোঁ, আপোনালোকক মানে মই সেইকাৰণে ক'ব লগা হৈছে। মানে মোৰো এটা দুখৰ দিন বা মোৰো দুখ লাগে, বা মই ভিডিঅ'টো কিয় বনালোঁ, মইতো ভিডিঅ'টো নকৰিব পাৰিলোহেঁতেন। মোবাইলৰ চাৰ্জকে নাই বা কেমেৰাৰ চাৰ্জকে নাই, ভিডিঅ'ৰ টাইম পাছ কৰি মইতো ভিডিঅ'টো মানে এনেই নবনাব পাৰিলোহেঁতেন। আপোনালোকে চিনেমাখন চাব, নাচালে নাই, মই এনেকুৱাকৈ ভাবি পেলাই চিনেমাখনৰ কাৰণে মই ভিডিঅ'টো নবনাব পাৰিলোঁহে। মানে আপোনালোকে যাতে চিনেমাখন চাব পাৰে, কেনেকৈ টিকটটো কাটিব পাৰে, বুক মাই শ্ব'ত হওক, কিবা এপ হওক, কিবা কানি এনেকৈ বহুত পদ্ধতিত আপোনালোকে চিনেমাখন চাব পাৰিব টিকট বুক কৰি পেলাই। কিন্তু মই সেইটো কথা আপোনালোকক নক'ব পাৰিলোহেঁতেন, কিন্তু মই কিয় কৈছোঁ আপোনালোকে নিশ্চয় গম পাইছে। মানে আপোনালোকক মই কাটৰ অনুৰোধ কৰিছোঁ, আপোনালোকে কেতিয়াও চিনেমাখন নাচাব, সেইটোৱে আৰু মানে মোৰ ফালৰ পৰা এতিয়া কাটৰ অনুৰোধ কৰিছোঁ, মানে এইটোৱে। মানে চিনেমাখন চাব, তাত ভিডিঅ' নকৰিব, ফটো ভাইৰেল নকৰিব, ভিডিঅ' ভাইৰেল নকৰিব, তাৰ চিনেমা হলৰ ভিতৰত চেলফি নুঠিব। মোৰ ফালৰ পৰা এইটোৱে কাটৰ অনুৰোধ, আৰু যাতে চিনেমাখন আপোনালোকে চাই পেলাই ভাল পায়, মোৰ ফালৰ পৰা এইটো অনুৰোধ কৰিছোঁ। আৰু চিনেমাখন বেছি দীঘল চিনেমা বুলিও ক'ব নোৱাৰি আৰু বেছি খাটা চিনেমা বুলিও ক'ব নোৱাৰি, কিন্তু মই চিনেমাখন এতিয়ালৈকে চোৱা নাই, তথাপিও মই জানো আৰু মানে এনাই আৰু আপোনালোকক ক'লোঁ আৰু যিহেতু মানে সেই আৰু। কিন্তু মই ইয়াত এই ভিডিঅ'টো বনোৱাৰ বা এই ভিডিঅ'টো আপোনালোকৰ মাজত আগবঢ়াই দিয়াৰ মূল উদ্দেশ্য এইটোৱে, আপোনালোকে যাতে চিনেমাখন অতি সোনকালে চিনেমা হলত বহি পেলাই আপোনালোকে চিনেমাখন চাব পাৰে, আৰু চিনেমাখন চোৱাৰ আগতে টিকটটো বুক কৰি ল'ব পাৰে। বুক মাই শ্ব' এপ্লিকেশ্যনৰ যোগেদি সহজ পদ্ধতিত টিকটটো বুক কৰি ল'ব পাৰে তাত। আৰু আপোনালোকৰ যদি বুক মাই শ্ব' এপটো নাই, আপোনালোকে প্লে' ষ্ট'ৰত গৈ তাত এপটো ডাউনলোড কৰি ল'ব পাৰে, ইনষ্টল কৰিব পাৰে। আৰু তাত বহু মানে এনেকুৱা আছে, আৰু বহু তাত অপশ্যন থাকিব। মানে আপোনালোকে প্লে' ষ্ট'ৰটো অ'পেন কৰি ল'ব, প্লে' ষ্ট'ৰ অ'পেন কৰি লৈ তাত বুক মাই শ্ব' বুলি চাৰ্চ কৰি দি ক্লিক কৰি দিব। তাৰপিছত তাত বুক মাই শ্ব' এপটো আহিব, ইনষ্টল বুলি সোঁ চাইডত ৰাইট চাইডত লিখা থাকিব, আৰু তাত ইনষ্টলটো ক্লিক কৰিব। আপোনালোকৰ যদি 5G ইণ্টাৰনেট, 5G মোবাইল, 5G ইণ্টাৰনেট পাই আছে, তেতিয়ালৈকে আপোনালোকে চিন্তাই কৰিব নালাগে, অতি সোনকালে আহি যাব। আৰু যদি আপোনালোকৰ 4G মোবাইলো হয়, 4G ইণ্টাৰনেট চলি থাকে, তেতিয়া আপোনালোকৰ হয়তো অলপ দেৰি লাগিব, মানে ইমানো বেছি দেৰি নালাগে। 5G ইণ্টাৰনেটতকৈ অলপ দেৰি লাগিব, চিন্তা বেছি কৰিব নালাগে। আৰু কামখিনি কৰাতে আপোনালোকৰ ইণ্টাৰনেটটো ভালকৈ চলি আছেনে আপোনালোকে চাব। আৰু এপটো ডাউনলোড কৰাৰ আগতেও, ইনষ্টল কৰাৰ আগতেও আপোনালোকে 5G ইণ্টাৰনেট যদি হয়, 5G ইণ্টাৰনেটৰ নেটৱৰ্কটো ভালদৰে চলি আছেনে, ইউটিউব ভিডিঅ', ফেচবুক ভিডিঅ', ইনষ্টাগ্ৰাম হওক, বা আপোনালোকৰ সকলো ন'টিফিকেশ্যনবিলাক চলি আছেনে এপ্লিকেশ্যনবিলাকৰ মোবাইলত, সেইটো আপোনালোকে ভালদৰে চাই ল'ব। আৰু যদি 4G সেৱা চলি আছে, ইণ্টাৰনেট সেৱা, তেতিয়া আপোনালোকে চাই ল'ব এইটো। তাৰপিছত ইণ্টাৰনেটটো চলি থকাৰ পিছতহে, ভালকৈ চলি থকাৰ পিছতহে আপোনালোকে প্লে' ষ্ট'ৰত গৈ ডাউনলোড কৰি ল'ব
বুক মাই শ্ব' এপটো সহজ পদ্ধতিত আৰু সোনকালে আহি যাব। বুক মাই শ্ব' এপটো ডাউনলোড হৈ যাব, ইনষ্টল হৈ যাব। তাৰপিছত বুক মাই শ্ব' এপটো অ'পেন কৰি ল'ব। অ'পেন কৰি লৈ পেলাই আপোনালোকে তাত মই যেনেকুৱাকৈ দেখুৱাই দিছোঁ সেনেকুৱাকৈ আপোনালোকে ডাউনলোড কৰি ল'ব। আৰু মই দেখুৱাই দিছোঁ আপোনাক গুগলৰ জৰিয়তে গুগলত গৈ তাত আপোনালোকে বুক মাই শ্ব' ইন গুৱাহাটী, আপোনালোকে যদি গুৱাহাটীত চাব বিচাৰে বুক মাই শ্ব' ইন গুৱাহাটী বুলি গুগলত চাৰ্চ কৰি পেলাই আপোনালোকে চাব পাৰিব। মই সেনেকুৱাকৈ দেখুৱাই দিছোঁ, কিন্তু মই বুক মাই শ্ব' এপটো ডাউনলোড কৰা নাই। আপোনালোকে যদি বুক মাই শ্ব' এপটো ডাউনলোড নকৰে বা কৰিবৰ ইচ্ছা নাই তেতিয়ালৈকে মোৰ নিচিনা পদ্ধতিতে আপোনালোকে টিকটটো সহজ পদ্ধতিত বুক কৰি ল'ব পাৰিব। আৰু যদি বুক মাই শ্ব' এপটো ডাউনলোড কৰিব বিচাৰে, ইনষ্টল কৰিব বিচাৰে, বেছি MB নালাগে, তাত এটা কম MB লাগে এপটো ডাউনলোড কৰোঁতে, ইনষ্টল কৰোঁতে, তাত লিখাই থাকিব। আৰু আপোনালোকে ডাউনলোড কৰি লওক আৰু মোৰ ভিডিঅ'টোৰ জৰিয়তে টিকটটো অতি সোনকালে বুক কৰি লওক আৰু মোৰ ভিডিঅ'টো অতি সোনকালে চাব আৰু গোটেইখিনি চাব, শ্বেয়াৰ কৰি দিব সকলোৱে। যিসকল ব্যক্তিয়ে মোৰ ভিডিঅ' চোৱা নাই বা গম পোৱা নাই, ভিডিঅ' ডাউনলোড আপলোড কৰা বুলি গম পোৱা নাই, সেইসকল ব্যক্তিয়ে পোৱাকৈ আপোনালোকে যিসকল ব্যক্তিয়ে চাই আছে ভিডিঅ'টো সেইসকল ব্যক্তিয়ে শ্বেয়াৰ কৰি দিব সকলোৱে পোৱাকৈ। আৰু ভিডিঅ'টো চাই পেলাই শেষত লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে এইটো পাহৰি নাযাব, এইটো মই বাৰম্বাৰ অনুৰোধ কৰিছোঁ, সকলোকে কৈ থাকোঁ। কিন্তু ভিডিঅ'টো চাই থাকে, লাইকো নকৰে, শ্বেয়াৰো নকৰে, কমেণ্টতো বেছি নিদিয়ে, ভাল কমেণ্ট নকৰে। বেয়া কমেণ্টটো মই কৰা বুলি নকওঁ, কিন্তু ভাল কমেণ্ট নকৰে। আৰু মানে ছাবস্ক্ৰাইব নকৰাকৈ ভিডিঅ'টো চাই মই এইটো গমছোঁ। আৰু সেনেকুৱা কামবিলাক নকৰিব, ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব সকলোৱে পোৱাকৈ। আৰু লগতে আপোনালোকে মোৰ ভিডিঅ' অতি সোনকালে সকলো আপডেট, সকলো লেটেষ্ট নিউ ভাল ভিডিঅ' ভেৰি গুড ভিডিঅ' পাই থাকিবলৈ সকলো আপডেট লৈ আহিম আপোনালোকৰ মাজত আগবঢ়াম। আৰু আপোনালোকে সেই ভিডিঅ'বিলাক অতি সোনকালে পাই থাকিবলৈ মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ৰিয়ানজ্যোতি অফিচিয়েল। আৰু লগতে ৰৈ বিনালে চিনেমাখন চাওক, সকলোৱে চাওক। আৰু মোৰ ফালৰ পৰা অতি কামৰ অনুৰোধ, তাত গৈ চিনেমাখন ভাইৰেল কৰিবলৈ আপোনালোকে কেতিয়াও চেষ্টা নকৰিব। আপোনালোকৰ নিজৰ মোবাইলৰ কেমেৰা হওক, আপোনালোকৰ নিজৰ DSLR কেমেৰা, এনেকৈ বহুত কেমেৰা থাকে, এনেকুৱা ছনীৰ কেমেৰা হওক, এনেকৈ বহুত কেমেৰা থাকে। এইবিলাক কেমেৰাৰে তাৰ চিনেমাখনৰ ভিতৰত চিনেমা হলৰ ভিতৰত চিনেমাখন চাই পেলাই চিনেমাখন ভিডিঅ' নকৰিব, ফটো নামাৰিব, চেলফি নুঠিব, আৰু এইবিলাক চেষ্টা নকৰিব, আৰু এইবিলাক ভাইৰেল কৰিবলৈ নাযাব। গতিকে মোৰ ফালৰ পৰা তেখেতৰ অনুৰোধ, আৰু এই অনুৰোধটো অকল মই কৰা নাই, বাৰম্বাৰ কৈ আছোঁ। এই অনুৰোধটো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে, আৰু আমাৰ মৰমৰ জুবিন দায়েও কৈছে, আপোনালোকে নিশ্চয় বেছি এইটোৱে। আৰু শেষত মই যিখিনি আৰু ৰৈ বিনালে চাম, দৌৰি যাম, ৰৈ বিনালে চাম, #জাষ্টিছ ফৰ জুবিন দা। থেংক ইউ, গুড নাইট।